নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব লাভাৰ্ছৰ আজিৰ ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি লৈ আহিছোঁ আপোনালোকলৈ অষ্টম দৰমহা আয়োগৰ বিষয়লৈ এটি গুৰুত্বপূৰ্ণ খবৰ। তো বন্ধু-বান্ধৱীসকল, কি এই গুৰুত্বপূৰ্ণ খবৰ মই সবিশেষ তথ্য আপোনালোকক জনাবলৈ গৈ আছোঁ। সেয়েহে ভিডিঅ'টি শেষলৈকে চাব আৰু যদিহে আপুনি মোৰ ভিডিঅ' পোনপ্ৰথমবাৰৰ বাবে চাই আছে তেন্তে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বান, অসমত শীঘ্ৰেই অষ্টম দৰমহা আয়োগ গঠন কাৰ্যকৰী কৰক। অসমত শীঘ্ৰেই অষ্টম দৰমহা আয়োগ গঠন কৰি অহা 2026 চনৰ 1 জানুৱাৰীৰ পৰা উক্ত আয়োগৰ পৰামৰ্শাৱলী কাৰ্যকৰী কৰিবলৈ ৰাজ্য চৰকাৰলৈ মুকলি আহ্বান জনাইছে সদৌ অসম কৰ্মচাৰী পৰিষদে। টিহুত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান পংকজ বৰ্মনে এই আহ্বান জনাই লগতে কয় যে ৰাজ্য চৰকাৰৰ বিষয়া শিক্ষক কৰ্মচাৰীসকলৰ বাবে অষ্টম দৰমহা আয়োগ গঠন কৰি আয়োগৰ পৰামৰ্শাৱলী অহা 2026 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ বৰ্ধিত হাৰত দৰমহা আদায় দিয়াৰ ব্যৱস্থা কৰিব লাগে। আজি টিহুত থকা টিহু বজালী জলসিঞ্চন সংমণ্ডল কাৰ্যালয় প্ৰাংগণত টিহু আঞ্চলিক কৰ্মচাৰী পৰিষদৰ নতুন কাৰ্যনিৰ্বাহক সমিতিৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰি সম্পাদক প্ৰধান বৰ্মনে নতুন কৰ্মচাৰীসকলৰ বাবে চৰকাৰে প্ৰৱৰ্তন কৰা নতুন পেন্সন আঁচনি চমুকৈ NPS ব্যৱস্থা সুৰক্ষিত নহয় বুলি মন্তব্য কৰি NPS ব্যৱস্থা বাতিল কৰি পুনৰ পেন্সন ব্যৱস্থা আঁচনি চমুকৈ OPS ব্যৱস্থা বাহাল ৰখাৰ দাবী জনায়। টিহুৰ সৰ্বেশ্বৰ দাস জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শংকৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত উক্ত অনুষ্ঠানত কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধানগৰাকীয়ে ভাষণ প্ৰসংগত শিক্ষকৰ আৰ্জিত ছুটি বৃদ্ধি কৰা, ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ কৰ্মচাৰীৰ পদোন্নতিৰ বাবে সেৱা বিধি সংশোধন কৰা, শিক্ষকৰ বিভিন্ন সমস্যা সমাধান আদি শিক্ষক কৰ্মচাৰীৰ বিভিন্ন সমস্যা সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সচেতন বুলি উনুকিয়াই অসমৰ চৰকাৰী শিক্ষক কৰ্মচাৰীসকলক ঐক্যবদ্ধ হ'বলৈ আহ্বান জনায়। টিহু আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সম্পাদক ধীৰাজ গোস্বামীয়ে উদ্দেশ্য ব্যাখ্যা আৰু আঁত ধৰা অনুষ্ঠানত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান পংকজ বৰ্মনে যোৱা 11 জানুৱাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সদৌ অসম কৰ্মচাৰী পৰিষদৰ হোৱা আলোচনাৰ বিভিন্ন দিশ দাঙি ধৰি কয় যে উক্ত বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে কৰ্মচাৰী সমাজৰ বিভিন্ন সমস্যা সমাধানৰ বাবে ইতিবাচক সঁহাৰি দিয়া বুলি প্ৰকাশ কৰে। অনুষ্ঠানত টিহু আঞ্চলিক কৰ্মচাৰী পৰিষদৰ নৱনিৰ্বাচিত সভাপতি সঞ্জীৱ দাসে ভাষণ আগবঢ়াই শিক্ষক কৰ্মচাৰী স্বাস্থ্য বীমা আঁচনিৰ অধীনত 100% ব্যয় বহন কৰাৰ লগতে স্বাস্থ্য বীমাৰ নীতি নিয়ম উজু কৰিবলৈ ৰাজ্য চৰকাৰলৈ মুকলি আহ্বান জনায়। অনুষ্ঠানত টিহু আঞ্চলিক কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সভাপতি হৰেকৃষ্ণ মেধিয়ে টিহু আঞ্চলিক কৰ্মচাৰী পৰিষদৰ নৱনিৰ্বাচিত বিষয়ববীয়া আৰু সদস্যসকলক শপত বাক্য পাঠ কৰোৱায়। অনুষ্ঠানত নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ ভাৰপ্ৰাপ্ত সভাপতি লোহিত ডেকাকে টিহু অঞ্চলৰ ভালেসংখ্যক শিক্ষক কৰ্মচাৰী উপস্থিত থাকে। তো বন্ধুসকল, এই আছিল আজিৰ ভিডিঅ'। কৰ্মচাৰীসকলৰ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।